মৰমৰ অকণিহঁত, মই আইমাই তোমালোকৰ সাধুঘৰলৈ আহি ভাবিছোঁ এটা আখ্যানকে কওঁ। তোমালোকে ৰামায়ণৰ সাধু শুনিছা, মহাভাৰতৰ সাধু শুনিছা। আচল সাধুবিলাকৰ লগতে কিন্তু ভিতৰত সৰু সৰু সাধু বহুত থাকে। সেইকাৰণেহে মহাভাৰত আৰু ৰামায়ণ এইবিলাক একোখন একোখন ডাঙৰ ডাঙৰ তোমাৰ আকাৰৰ পুথি। এই ৰামায়ণৰ যেতিয়া সীতাক লৈ ৰাম আৰু লক্ষ্মণ বনবাসলৈ গৈছিল, সেইখিনি সময়ত ৰাম আৰু লক্ষ্মণ লগ লাগি বহুতো ৰাক্ষসক বধ কৰিছিল। তেনেকুৱা ৰাক্ষস এটাৰ কথাকে আজি ক'বলৈ ওলাইছোঁ। শুনা, সেয়া হৈছে বিৰাট ৰাক্ষস। যেতিয়া ৰাম লক্ষ্মণ আৰু সীতা তোমাৰ বনবাসলৈ গৈ 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 দণ্ডকাৰণ্য পালেগৈ, তাতে তেওঁলোকে দেখিলে যে দণ্ডকাৰণ্যখন অতি ধুনীয়া মনোৰম এখন অৰণ্য। তালৈ আকৌ কোনে পঠিয়াইছিল জানা? তেওঁলোকে প্ৰথমতে চিত্ৰকূট নামৰ এখন পৰ্বতলৈ গৈছিল আৰু তাতে ঋষি অত্ৰিমুনিক লগ পাইছিলে আৰু অত্ৰিমুনিয়ে কৈছিলে যে বাছা ৰাম আৰু লক্ষ্মণ, তোমালোকে সীতাক লৈ দণ্ডকাৰণ্যলৈ যোৱা। দণ্ডকাৰণ্যখন অতি মনোৰম ঠাই। তাত নানানবিধ ফল ফুল সকলো সুবিধা, পানীৰ সুবিধা সকলোখিনি তোমালোকে তাতে পাবা আৰু নিৰাপদে তাতে তোমালোক থাকিব পাৰিবা। এই কথা শুনি আৰু ৰাম লক্ষ্মণ আৰু সীতাই দণ্ডকাৰণ্যলৈ গ'ল। দণ্ডকাৰণ্যলৈ গৈতো সীতাৰ বৰ ফূৰ্তি লাগিলে, কাৰণ তাত দেখিলে ধুনীয়া ধুনীয়া নুদুকা নুদুকা বগা বগা শহাপহু, ধুনীয়া ধুনীয়া সোণবৰণীয়া গাত সৰু 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 বগা তোমাৰ ফুটফুটীয়া থকা এজাক হৰিণা, লগতে ধুনীয়া ধুনীয়া ফুল ফল ইত্যাদিৰে ভৰপূৰ এখন ঠাই পাই সীতাই তাত বিশ্ৰাম ল'বলৈ ল'লে। এনেকৈ তেওঁলোকৰ ধুনীয়াকৈ দিনবিলাক গৈ আছিলে। তেওঁলোকে নানান জন্তু, চৰাই চিৰিকটি এইবিলাকৰ ৰূপ ৰস তেওঁলোকে উপভোগ কৰি দিন নিয়াবলৈ ধৰিছিলে। তেনেতে এদিন সীতায়ে তোমাৰ হৰিণা পহু এটাৰ লগত খেলি আছিলে। হঠাৎ হৰিণা পহুটোৱে চক খাই উঠি ফিৰাই লৰ দিলে দূৰলৈ। সেইপিনলৈ চকু যাওঁতে সীতাৰতো বিৰাট ভয় লাগিলে। দেখিলে পৰ্বতৰ সমান প্ৰকাণ্ড এটা ৰাক্ষস তাত থিয় হৈ আছে। সীতাই চিঞৰিব খুজিও চিঞৰিব নোৱাৰিলে আৰু সেই ৰাক্ষসটোৱে তাৰ দীঘল হাতখন দূৰলৈ মেলি দি সীতা দেৱীক হাতৰ মুঠিত ল'লে। আৰু সিপিনৰ পৰা লক্ষ্মণে দেখি দাদা দাদা বুলি ৰামক চিঞৰিলে। ৰাম আৰু লক্ষ্মণ যেতিয়া তোমাৰ সেই ৰাক্ষসটোৰ ওচৰলৈ আহি ক'লে যে হে ৰাক্ষস, তই তৎক্ষণাৎ সীতাক এতিয়াই এৰি দে। তেতিয়া ৰাক্ষসে কি ক'লে জানা? মই বিৰাট ৰাক্ষস, তহঁতৰ কোনেও মোক মাৰিব নোৱাৰ। মই বহু বছৰ তপস্যা কৰি ব্ৰহ্মাদেৱৰ পৰা বৰ পাইছোঁ, কোনো অস্ত্ৰ শস্ত্ৰই মোক মাৰিব নোৱাৰে। তহঁতি চেষ্টা কৰি লাভ নাই, মই আজি সীতাক খামেই। এই বুলি কওঁতেই তেওঁলোকে কি কৰিলে? তেওঁলোকৰ যিমান অস্ত্ৰ শস্ত্ৰ আছিল চব প্ৰয়োগ কৰিলে। কিন্তু বিৰাট ৰাক্ষস হৈছে এটা প্ৰকাণ্ড ৰাক্ষস আৰু সেই ৰাক্ষসক অস্ত্ৰ শস্ত্ৰৰে মাৰিব নোৱাৰে। এন সময়তে তোমাৰ ৰামৰ খুব খং উঠিলে। সীতা ইমান কষ্ট পাইছে, কান্দি কান্দি বলিয়া হৈছে, কিন্তু সেই ওখ প্ৰকাণ্ড ৰাক্ষসটোৱে কোনো পধ্যেই সীতাক এৰি দিয়া নাই। এনেকৈ এনেকৈ তৰ্ক বিতৰ্ক তোমাৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰাৰ পাছতো যেতিয়া
ৰাক্ষসটোক একো কৰিব নোৱাৰিলে ৰাম গৈ পেলাই দৌৰি গৈ কি কৰিলে জানা বিৰাট ৰাক্ষসৰ ভৰিটোৰ ওপৰত গৈ নিজৰ ভৰিৰে হেঁচি ধৰিলে ৰামৰ সেই শক্তিবান তোমাৰ ভৰিৰ চাপত লাহে 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 বিৰাট ৰাক্ষস মাটি ফালি তললৈ সোমাই গ'ল আৰু সীতা দেৱীক এৰি দিলে তাৰ পিছত কি হ'ল শুনা তোমাৰ বিৰাট ৰাক্ষসে তেতিয়া সেৱা কৰি ক'লে হে নৰমনীষ তুমি হয়তো কোনোবা দেৱতা নহয় তুমি শ্ৰী ৰামচন্দ্ৰ মোক যেতিয়া তোমাৰ কুবেৰে মোক খাও দিছিলে তেতিয়া কৈছিলে যে মোৰ মুক্তি হ'ব ৰামচন্দ্ৰৰ হাতত তেতিয়া লক্ষণে সুধিলে কোৱাচোন বিৰাট তোমাৰ কাহিনী কোৱা তুমি আচলতে কোন তেতিয়া বিৰাটে নিজে নিজে নিজৰ কাহিনী ক'বলৈ ধৰিলে শুনা ৰাম আৰু লক্ষণ আৰু সীতা দেৱী মই আচলতে এটা ৰাক্ষস নহয় মই কুবেৰৰ হাও পোৱাৰ পিছতহে ৰাক্ষস হৈছিলোঁ এসময়ত মই স্বৰ্গ ৰাজ্যত থকা কুবেৰৰ ৰাজ্যৰ এজন সদস্য আছিলোঁ ৰাজসভাৰ এজন সদস্য আছিলোঁ এদিন কুবেৰে মোক তৎক্ষণাত তেওঁ ৰাজসভালৈ মাতি পঠিওৱাত মই ৰাস্তাৰে গৈ আছিলোঁ হেন সময়তে এগৰাকী সুন্দৰী যুৱতী মোৰ কাষেৰে হাঁহি হাঁহি পাৰ হৈ যাওঁতে মই তেওঁলৈ লাগি চাবলৈ ধৰিলোঁ আৰু সুধিলোঁ তুমিনো কোন নাৰী তেতিয়া নাৰীগৰাকীয়ে খঙত বলিয়া হৈ ক'লে তই মোক চিনি পোৱা নাই গোটেই পৃথিৱী স্বৰ্গ নৰক চবতেই মোক জানে মই ৰম্ভা সুন্দৰী তই ৰম্ভাক চিনি নাপাৱ তই কোন এইবাৰ এনেকৈ কথা বতৰা চলি থাকোঁতে কিশোৰ কুমাৰৰ ৰাজসভালৈ যোৱাত দেৰি হ'ল আৰু তেওঁ যেতিয়া গম পালে যে এতিয়া কুবেৰৰ খং উঠিব তেওঁ ৰম্ভাক তাতেই এৰি দৌৰি দৌৰি ৰাজসভা পালেগৈ ইতিমধ্যে কুবেৰে খঙত বলিয়া হৈ আছে কাৰণ সময়মতে কিশোৰ কুমাৰ তেওঁৰ ৰাজসভা পোৱা নাছিলে তেতিয়া তেওঁ কিশোৰক গালি পাৰি ক'লে কিশোৰ তই মোৰ অমান্য কৰিছ আদেশ তাৰ বাবে মোৰ সকলো কাম পণ্ড হ'ল তোৰ দ্বাৰা যিটো কাম মই কৰাম বুলি ভাবিছিলোঁ সেই কাম মোৰ নহ'ল গতিকে তোক মই খাও দিছোঁ তই যা দণ্ডকাৰণ্যত তই এটা ৰাক্ষস হৈ জন্ম হগি আৰু তাতেই তই বাস কৰিবি তই আৰু মোৰ ইয়ালৈ উভতি আহিব নালাগে এই বুলি কওঁতে কিশোৰ কুমাৰে কান্দি তেওঁক ক্ষমা খুজিলে আৰু ক'লে মোক আপুনি খাও দিলেতো দিলে এতিয়া মোক বৰো দান কৰক যাতে মই মুক্তি পাওঁ মোৰ এই ৰাক্ষস জীৱনৰ পৰা মই যাতে মুক্তি পাওঁ তেতিয়া কুবেৰে আকৌ আশীৰ্বাদ দিলে ঠিক আছে তই দণ্ডকাৰণ্যতে বাস কৰ এসময়ত তালৈ ৰামচন্দ্ৰ আহিব আৰু ৰামচন্দ্ৰ তেওঁ ভগৱান ৰূপে পৃথিৱীত জন্ম হ'ব গতিকে তেওঁ আহি যেতিয়া দণ্ডকাৰণ্য পাবহি তাৰ পিছত তোৰ মুক্তিৰ ক্ষণ আহিব এই বুলি কওঁতেই কুমাৰ কিশোৰে ক'লে মই তেতিয়াই দণ্ডকাৰণ্যলৈ আহি বিৰাট নামৰ ৰাক্ষস হৈ বহুত অত্যাচাৰ কৰিলোঁ জীৱ হত্যা কৰিলোঁ নৰহত্যা কৰিলোঁ আৰু অৱশেষত আজি তুমি ৰামচন্দ্ৰই মোক মুক্তি দিলা আজি মোৰ আকৌ স্বৰ্গলৈ গতি হ'ব এই বুলি ৰামক নমস্কাৰ কৰি বিৰাট ৰাক্ষস তোমাৰ মাটিৰ লগত মিলি গ'ল আৰু তেওঁ উদ্ধাৰ পালে ৰামচন্দ্ৰৰ চৰণ পৰাৰ লগে লগে কি হ'ল ৰাক্ষসৰ বেশ নাইকিয়া হৈ তেওঁ আকৌ কিশোৰ কুমাৰ হৈ স্বৰ্গলৈ গতি কৰিলে গতিকে এইটো হৈছে এটা ৰামায়ণৰ ভিতৰৰ কাহিনী কেনেকুৱা লাগিলে মোক জনাবা বিৰাট বধ কাহিনীটোৰ নাম এতিয়াৰ কাৰণে বাই বাই